নমস্কাৰ, মই শশাংক শইকীয়া পুনৰবাৰ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি এটি ভাল খবৰ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকে জানে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ মুখ বিজুলী যোজনা সম্পৰ্কে এইকেইদিন খুব চৰ্চা চলিছে। এইকেইদিন আপোনালোকে ডাকঘৰ আৰু কমন ছাৰ্ভিচ চেণ্টাৰৰ জৰিয়তে আপোনালোকে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ মুখ বিজুলী যোজনাৰ ছাৰ্ভে কৰি আছিল। এতিয়া আজি ঘোষণা কৰা অনুসৰি অনলাইন আবেদন কৰিব লাগিব। আৰু এই আঁচনিটো সম্পৰ্কে এটি ভাল খবৰ ওলাইছে যে অসম চৰকাৰৰ ফালৰ পৰা প্ৰতি কিলোৱাটত 3 কিলোৱাটলৈকে আপোনাৰ 15,000 টকা পৰ্যন্ত ছাবচিডি দিছে। আগতে আমি 1 কিলোৱাটৰ সোলাৰ পেনেল সংযোগ কৰিবৰ কাৰণে 50,000 টকা খৰচ হৈছিল, তাৰে 30,000 টকা কেন্দ্ৰীয় চৰকাৰে ছাবচিডি আগবঢ়াইছিল। তথাপিতো আমি 20,000 টকা পৰ্যন্ত খৰচ কৰিব লগা হৈছিল, যাৰ ফলত দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকৰ বাবে এটা অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছিল। যাৰ ফলত আমাৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়ে চিন্তা চৰ্চা কৰি 15,000 টকা প্ৰতি কিলোৱাটত ছাবচিডিৰ ব্যৱস্থা কৰিছে। ইয়াৰ ফলত আমি মাত্ৰ 5,000 টকাত 1 কিলোৱাটৰ সোলাৰ সংযোগ কৰিব পাৰিম। ঠিক তেনেদৰে আমি 2 কিলোৱাটৰ সোলাৰ পেনেল সংযোগৰ ক্ষেত্ৰত আমাৰ মুঠ 1 লাখ টকা পৰ্যন্ত খৰচ হয়। তাৰ 60,000 টকা কেন্দ্ৰীয় চৰকাৰে ছাবচিডি দিছিল আৰু আমি 40,000 টকা পৰ্যন্ত খৰচ কৰিব লগা অৱস্থা আছিল। কিন্তু আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি প্ৰতি কিলোৱাটত 15,000 টকা ছাবচিডি দিয়াৰ ব্যৱস্থা ঘোষণা কৰিলে, গতিকে 60,000 টকা কেন্দ্ৰীয় চৰকাৰ আৰু 30,000 টকা ৰাজ্য চৰকাৰ, মুঠ 90,000 টকা আমি ছাবচিডি লাভ কৰিম। ফলত মাত্ৰ 10,000 টকাত 2 কিলোৱাটৰ সোলাৰ পেনেল সংযোগ হ'ব। ঠিক তেনেদৰে 3 কিলোৱাটৰ সোলাৰ পেনেলত 1.5 লাখ টকা খৰচ হ'ব। তাৰে 78,000 টকা কেন্দ্ৰীয় চৰকাৰে ছাবচিডি আগবঢ়াব আৰু অসম চৰকাৰে 45,000 টকা ছাবচিডি আগবঢ়াব। যাৰ ফলত 1,23,000 টকা আমি ছাবচিডি পাম। মাত্ৰ 27,000 টকাতে আমি 3 কিলোৱাটৰ সোলাৰ পেনেল সংযোগ কৰিব পাৰিম। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিটো আজি সংবাদমেল সম্বোধন কৰিছিল, সেইটো আমি চালে ভালদৰে গম পাম যে এঘৰ মানুহে যদি 1 কিলোৱাটৰ সোলাৰ পেনেল সংযোগ কৰে সাধাৰণ পৰিয়াল এটাৰ, তেতিয়াহ'লে আমাৰ যিটো লাইটৰ বিল নাইকিয়া হ'ব। কাৰণ ধৰক 1 কিলোৱাটত আমি 100 ইউনিট বা 150 ইউনিট আমি কাৰেণ্ট উৎপাদন হয়। গতিকে আমাৰ সাধাৰণ মানুহৰ 100 ইউনিটৰ ভিতৰত চলি যায়। ঠিক তেনেকৈ মধ্যবিত্ত পৰিয়ালৰ 2 কিলোৱাট বা 200 পৰা 250 ইউনিটৰ ভিতৰত মাহটোত খৰচ হয়। যদি 2 কিলোৱাট পেনেল লগাই, সেইটো আমাৰ বিনামূলীয়াকৈ আমি নিজে উৎপাদন কৰি ল'ব পাৰিম। যদি আমি কিছু উপাৰ্জনৰ কথা চিন্তা কৰোঁ, ধৰক আমি 2 কিলোৱাট আমাৰ ঘৰত প্ৰয়োজন হয়, আমি যদি 3 কিলোৱাটৰ কানেকশ্যন লওঁ, তেতিয়াহ'লে আমাৰ 1 কিলোৱাটৰ যিটো উৎপাদন হ'ব সেইখিনি আমি ৰাহি কৰি আমি APDCLক বিক্ৰী কৰি আমি এটা মাহিলী এটা সুন্দৰ উপাৰ্জন কৰিব পাৰিম। গতিকে এই আঁচনিটো সম্পৰ্কে আৰু এটা মই কথা জনাব বিচাৰিছোঁ। সচৰাচৰ মানুহৰ মনত এই প্ৰশ্নটো আছে, এই প্ৰশ্নটো মোক বাৰে বাৰে সুধি থাকে। সেইকাৰণে মই আপোনালোকৰ মাজলৈ মই বৰ্ডত বস্তুটো আঁকি বুজাই দিব বিচাৰিছোঁ যে সাধাৰণতে মানুহে সোলাৰ বুলি ভাবিলে কেৱল আমাৰ বেটাৰীৰ কথা ভাবে, যে সোলাৰ পেনেল লাগিলে আমি ৰাতি কেনেকৈ চলিম, এইটো এটা প্ৰশ্ন চবৰে মনত। দিনতহে সোলাৰে কাৰেণ্ট উৎপাদন কৰিব, ৰাতিটো উৎপাদন নকৰে, গতিকে আমি ৰাতি কেনেকৈ চলিম, কেনেকৈ আমাৰ বিদ্যুতৰ বিল ৰাহি হ'ব, এনেকুৱা ধৰণৰ বহুত প্ৰশ্ন। আকৌ ইনভাৰ্টাৰ বেটাৰী কিনিব লাগিব নেকি, এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকৰ সন্মুখীন হৈ থাকোঁ। গতিকে মই আপোনালোকক বুজাই দিব বিচাৰিছোঁ। ধৰি লওক আমাৰ এইটো ঘৰটো, এই ঘৰটোত আমি বসবাস কৰি আছোঁ। এই ঘৰটোত আমাৰ ভিতৰত যিখিনি প্ৰয়োজনীয় ইলেক্ট্ৰিকেল এপ্লায়েন্স আছে, ধৰক লাইট, ফেন, য'ত লাগি আছে সেইটো তেনেকৈ থাকিব। মই আপোনালোকক বুজাবৰ কাৰণে এই ঘৰটো ল'লোঁ আৰু মই ধৰি ল'লোঁ এইটো ইলেক্ট্ৰিকৰ পোষ্ট। আমি ইয়াৰ পৰা ইলেক্ট্ৰিকৰ কেবলডাল আহি আমাৰ এইটো ঘৰত মিটাৰটো লাগিছে। এই মিটাৰটোৰ পৰা আমাৰ যি কেবল গৈছে তাতে গৈ আমি ঘৰত যিবিলাক বস্তু চলাওঁ সেইটো ব্যৱহাৰ হৈ আছে। এতিয়া যেতিয়া আমি সোলাৰৰ কথা কওঁ, সোলাৰ পেনেল যেনিবা ইয়াতে আমাৰ চালত লাগি গ'ল। এই সোলাৰ লগাৰ লগতে মানুহে ভাবে যে বেটাৰী কিবা কানেকশ্যন হ'ব নেকি। এইটো সোলাৰ তেনেকুৱা বস্তু নহয়। এই ঘৰটোৰ যিটো সোলাৰৰ পৰা কেবলডাল আহিব, সেইটো আহি আমাৰ যিটো অত্যাধুনিক মিটাৰ সংযোগ কৰিব, তাত আমাৰ কানেক্ট হ'ব। আৰু ইলেক্ট্ৰিকৰ পোষ্টৰ পৰা যিডাল আমাৰ কেবল আহে, সেই কেবলডালো ইলেক্ট্ৰিক এই যিটো মিটাৰটোত অত্যাধুনিক মিটাৰটো সংযোগ হ'ব। এতিয়া ধৰক আমাৰ দিনত
এই সোলাৰ পেনেলে কাৰেণ্ট উৎপাদন কৰিলে সেইখিনি আমি এজ ইউজুৱেল আমি যেনেকৈ ব্যৱহাৰ কৰি থাকিব পাৰিম। মানুহৰ মনত সোলাৰ শব্দটো অহাৰ লগে লগে এইকেইটা প্ৰশ্ন আহে। কিন্তু আপুনি ভাবি লওক বিয়া এখনত যেনিবা এইটো ডিজি বা জেনেৰেটৰ আমি সংযোগ কৰিলোঁ, এই ডিজিটোৰ পৰা যেতিয়া কেবল গৈ আমি মিটাৰ কাষৰ ইয়াতে কানেক্ট কৰি দিওঁ কেবলডালত, এইটোৰ পৰা যেনেকৈ ঘৰৰ বস্তু চলে ঠিক তেনেকৈ এইটো ডিজিটো বাদ দিয়ক, সোলাৰ পৰা অহাটো কাৰেণ্টটোৰ পৰা ঠিক তেনেকৈ চলিব। ইয়াত আপোনাৰ বেটাৰী লাগিব বা সোলাৰ হ'লে কেইটা বাল্ব জ্বলিব কি এনেকুৱা ধৰণৰ প্ৰশ্নৰ প্ৰয়োজন নাই। সোলাৰ শব্দটোৱে সেইবিলাক প্ৰশ্ন উদয় কৰি আছে। কিন্তু এইটো সোলাৰ বুলি নাভাবি যদি আপুনি জেনেৰেটৰ বা ডিজি এনেকৈ ভাবে, বা আমাৰ যিটো আমাৰ এই কাৰেণ্টটো য'ত নদীত আমাৰ বান্ধি উৎপাদন কৰা হয় টাৰবাইন লগাই, সেই একেই নিচিনাই পৰ্যায়ৰ ই কেৱল কাৰেণ্ট উৎপাদন কৰিব। গতিকে এই কাৰেণ্টৰে আপুনি এজ ইউজুৱেল ঘৰৰ ভিতৰত ফ্ৰিজ, AC বা অন্যান্য লাইট, ফেন, বাল্ব, হিটাৰ যি চলাই আপুনি তেনেকৈ চলাই থাকিব পাৰিব। ইয়াত কোনো বেটাৰীৰ প্ৰয়োজন নাই, ই কেৱল কাৰেণ্ট উৎপাদন কৰিব, এই কাৰেণ্টৰে যি চলাব পাৰিব। ঠিক তেনেকৈ ৰাতি কেনেকৈ চলিব এইটো এটা প্ৰশ্ন আহে। এই যিটো আমি ইলেক্ট্ৰিক পোষ্টৰ পৰা মেইন কেবল আনি আমি মিটাৰ সংযোগ কৰোঁ, এই কেবলডালে যেনেকৈ আমাক কাৰেণ্ট দিয়ে আমাৰ ঘৰৰ দিনটো বা ৰাতি বস্তু চলি থাকে, ঠিক তেনেকৈ চলিব। দিনত আমাৰ সোলাৰ পেনেলে কাৰেণ্টটো উৎপাদন কৰিব, সেই কাৰেণ্টেৰে আমি ঘৰৰ বস্তু চলাম। আৰু যদি আমাৰ ৰাহি হয়, আমি ধৰক দিনটোত যিখিনি কাৰেণ্ট উৎপাদন কৰিলে সেইখিনি আমি খৰচ কৰিব পৰা নাই, দিনত মানুহে নাই, ঘৰটো বন্ধ হৈ আছে চব চুইচ, তেতিয়া সেই ইলেক্ট্ৰিচিটি যিটো কাৰেণ্ট উৎপাদন হয় সেইটো মানে আমাৰ কেবলডালেৰে বেগ হৈ গৈ আমাৰ আকৌ ৰাস্তালৈ ঘূৰি যাব। সেইখিনি আমি APDCLক বিক্ৰী কৰিব পাৰিম। ঠিক তেনেকৈ ৰাতি কেনেকৈ চলিব, ৰাতি আকৌ এই কেবলডালেৰে যিটো ইলেক্ট্ৰিক কাৰেণ্ট আহে সেইটোৰে আমাৰ ঘৰবিলাক চলি থাকিব। গতিকে আপোনালোকে বস্তুটো বুজি পাইছে। আৰু এতিয়া বহুতে ভাবিছে যে মোৰনো কেনেকৈ উপাৰ্জন হ'ব। আপোনাৰ উপাৰ্জন এইটো, এই সোলাৰখনে যিখিনি কাৰেণ্ট উৎপাদন কৰিলে, ধৰি ল'লোঁ আপোনাৰ মাহটোত 100 ইউনিট কাৰেণ্ট উৎপাদন কৰিলে। এতিয়া আপোনাৰ মাহটোৰ খৰচ যেনিবা হ'ল 50 ইউনিট ধৰি ল'লোঁ আপোনাৰ, তেতিয়াতো আপোনাৰ ৰাহি হ'ল 50 ইউনিট, আপোনাৰ এইটো ৰাহি হ'ল। গতিকে আপুনি 50 ইউনিটৰ আপোনাৰ যিখিনি উৎপাদন খৰচ আমাৰ APDCলে দিয়ে আমি সেইখিনি লাভ কৰিম। ঠিক তেনেকৈ ধৰি ল'লোঁ মোৰ সোলাৰ পেনেলে 100 ইউনিট উৎপাদন কৰিলে, কিন্তু মাহটোত মোৰ খৰচ বেছি হ'ল 200 ইউনিট। তেতিয়া মই 100 ইউনিটৰ বিল APDCলক দিলেই হ'ল, কাৰণ মোৰ সোলাৰখনে 100 ইউনিট উৎপাদন কৰিছে, মোৰ খৰচ 200 ইউনিট হৈছে, গতিকে মই 100 দিব লাগিব। ঠিক তেনেকৈ ধৰক সোলাৰখনে 100 ইউনিট উৎপাদন কৰিছে, মোৰ 50 ইউনিট খৰচ হৈছে, গতিকে 50 ইউনিটৰ পইচাখিনি মই উভতাই পাম। গতিকে ধৰক এতিয়া ৰাতি দেখোন বিল হ'ব, গতিকে মোৰ কি লাভ হ'ব। এই বহুতৰ মনত এনেকুৱা সৰু সুৰা প্ৰশ্নবিলাকো থাকে। ধৰক আপোনাৰ সোলাৰ পেনেলখনে দিনত উৎপাদন কৰিলে বা মাহটোত উৎপাদন কৰিলে এইখিনি, আপুনি ৰাতি খৰচ কৰাটোতো আপুনি মিটাৰটো হিচাপ কৰি থাকিব নহয়। গতিকে আপোনাৰ কিমান উৎপাদন কৰিলে, কিমান খৰচ কৰিলে, এই মিটাৰটোৱে হিচাপ কৰি থাকিব। গতিকে সেইটো আপোনালোকে ভবাৰ দৰকাৰ নাই। আশা কৰোঁ মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ মনত যিখিনি সুদূলি প্ৰশ্ন আছে গোটেইখিনি দাঙি ধৰিব পাৰিছোঁ। যদি আপোনালোকে কিবা জানিব লগা থাকে মোক কমেণ্ট কৰিব পাৰে, মই পুনৰ সেইখিনি কথা জড়িত কৰি আপোনালোকৰ মাজত এটি ভিডিঅ' লৈ আহিবলৈ যত্ন কৰিম। আশা কৰিছোঁ আপোনালোকৰ সকলোৰে মংগল হওক, তাৰে কামনা কৰি আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।